অসমৰ তিনিচুকীয়া জিলাৰ এটা মহকুমা হ'ল মাৰ্ঘেৰিটা। ব্ৰিটিছ শাসনকালতেই এই অঞ্চলত গঢ়ি উঠা কয়লাক্ষেত্ৰসমূহৰ অৱদানৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ কয়লাক্ষেত্ৰৰ ভিতৰত মাৰ্ঘেৰিটাৰ নাম কয়লাৰ ৰাণী হিচাপে জনাজাত। ব্ৰহ্মপুত্ৰৰ উপনৈ, বুঢ়ীদিহিং, পাটকাই পাহাৰ, বনাঞ্চলসমূহ আৰু চাহ বাগিচাৰ সৌন্দৰ্যই সমগ্ৰ অঞ্চলটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। মাৰ্ঘেৰিটা নামৰ উৎপত্তিৰ বিষয়ে আলোচনা কৰিলে জনা যায় যে এই অঞ্চলটোৰ অতীততে নাম আছিলে মাকুম। 19 শতিকাৰ ইটালীৰ ৰাণী মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জাভানাৰ নাম অনুসৰি এই অঞ্চলৰ নাম মাৰ্ঘেৰিটা ৰূপে নামাংকন কৰা হৈছিল ব্ৰিটিছ শাসনকালত। কোল ইণ্ডিয়া লিমিটেড আৰু কিটপ্লাই অঞ্চলটো উদ্যোগিক ক্ষেত্ৰখনৰ পুৰণি আৰু প্ৰতিষ্ঠিত উদ্যোগিক প্ৰতিষ্ঠান। ইয়াৰ লগতে মাৰ্ঘেৰিটা অঞ্চলত সৰু বৰ কেইবাখনো চাহ বাগিচাক কেন্দ্ৰ কৰি চাহ উদ্যোগ গঢ় লৈ উঠিছে। মাৰ্ঘেৰিটাৰ ইতিহাস খুচৰিলে জনা যায় যে এই অঞ্চলটোৰ অতীতৰ নাম আছিল মাকুম। মাকুম শব্দটো মূলতঃ এটা চিংফৌ শব্দ। ইয়াৰ অৰ্থ হ'ল সকলো জনগোষ্ঠী থকা ঠাই। 1874 চনত লিডু আৰু মাৰ্ঘেৰিটাত কয়লা আৱিষ্কাৰ কৰা হয়। ইয়াৰ পিছতে 1884 চনৰ 18 ফেব্ৰুৱাৰীৰ দিনা চৰকাৰীভাৱে মাৰ্ঘেৰিটাৰ কয়লা ক্ষেত্ৰৰ কাম আৰম্ভ কৰা হয় আৰু কয়লাৰ ৰপ্তানিৰ বাবে ডিব্ৰুগড়ৰ পৰা লিডুৰ কয়লা ক্ষেত্ৰলৈকে এখন ৰেলৰ চলাচল সেইদিনাই আৰম্ভ কৰা হয়। বুঢ়ীদিহিং নদীৰ ওপৰত প্ৰথমখন কাঠৰ দলং সাজি আৰু বুঢ়ীদিহিঙৰ দুয়োপাৰে ৰেলৱে লাইন বহুৱাৰ কাৰ্যত সফল কৰাৰ বাবে ইটালিয়ান মুখ্য অভিযন্তা চেভলিয়াৰ ৰবাৰ্টো পেনিক সন্মান যচা হয় আৰু ইটালীৰ সেই সময়ৰ ৰাণী মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জাভানাৰ নাম অনুসৰি এই অঞ্চলটোৰ নাম মাকুম সলাই মাৰ্ঘেৰিটা ৰখা হয়। ইটালীৰ যিগৰাকী ৰাণী মাৰ্ঘেৰিটাৰ নামৰ লগত জড়িত হৈ আছে ছাভয় মাৰ্ঘেৰিটা, তেওঁ 1870 চনত ইটালীৰ সিংহাসনত বহিছিল। ৰজাৰ সৈতে তেওঁৰ সম্পৰ্ক বৰ ভাল নাছিল, কিন্তু ৰাজ্য ৰক্ষাৰ হেঁপাহ আছিল অসাধাৰণ। বহু সামাজিক কাম কাজৰ জৰিয়তে তেওঁ মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ ফ্লৰেন্সত প্ৰথমটো ৰাজহুৱা পুথিভঁৰাল স্থাপন কৰিছিল। ইটালীৰ সকলো ৰাজনৈতিক অস্থিৰতাক অতিক্ৰম কৰি মাৰ্ঘেৰিটাই বিদ্যালয়, চিকিৎসালয়, শিশুৰ অধ্যয়নস্থলী স্থাপন কৰি নিজৰ ৰাজত্ব আৰম্ভ কৰিছিল। শুনা যায় যে ৰাণীয়ে এবাৰ ইটালীৰ নেপচলৈ ৰাজকীয় কৰ্তব্যত গৈছিল। তেতিয়াই তেওঁক উৎসাহিত কৰিবলৈ আগবাঢ়ি আহিছিল পিজ্জা নিৰ্মাতা ৰাফেল এছপ'জিটো। ইটালীত সেই সময়ত পিজ্জাক উচ্চ মানৰ খাদ্য বুলি গণ্য কৰা হোৱা নাছিল, কিন্তু ৰাণীৰ হৃদয় জয় কৰিবলৈ এছপ'জিটো আৰু তেওঁৰ পত্নীয়ে ইটালীৰ পতাকাৰ ৰঙেৰে ৰং কৰা নতুন পিজ্জা বনাইছিল। ৰাণীৰ নামেৰে নামকৰণ কৰাও হৈছিল।
তাৰ পৰা আহিছিল পিজ্জা, যাক বহুতে মাৰ্ঘেৰিটা পিজ্জা বুলিও কয়। 1881 চনত ইটালীৰ পৰা এদল অভিযন্তা কলিকতালৈ আহিছিল। তেওঁলোকৰ গন্তব্য স্থান আছিল অসমৰ ডিব্ৰুগড়। তাত ৰেল প্ৰকল্পৰ কামৰ সূত্ৰে তেওঁলোক ডিব্ৰুগড়লৈ আহিছিল। ইটালীৰ অভিযন্তাৰ দলটোত আছিল ৰবাৰ্ট পাৰ্চি আৰু পাজিনিনি ভাতৃদ্বয়। মাৰ্ঘেৰিটাৰ পৰ্যটনৰ এক অন্যতম আকৰ্ষণৰ স্থল হ'ল কোল হেৰিটেজ পাৰ্ক এণ্ড মিউজিয়াম। কোল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত স্থাপিত এই কোল হেৰিটেজ পাৰ্ক এণ্ড মিউজিয়ামখন 2012 চনৰ 29 অক্টোবৰ তাৰিখে কোল ইণ্ডিয়া লিমিটেডৰ টেকনিকেল ডাইৰেক্টৰ এন কুমাৰে উদ্বোধন কৰিছিল। এই কোল হেৰিটেজ পাৰ্ক এণ্ড মিউজিয়ামত ব্ৰিটিছ শাসনকালত যি পদ্ধতিৰে কয়লা ভূগৰ্ভৰ পৰা খনন কৰি উলিওৱা হৈছিল, সেই খনন কাৰ্যত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতি সা সৰঞ্জাম থকাৰ লগতে কয়লা খননৰ কেইবাটাও মডেল স্থাপন কৰা হৈছে। এই মডেলসমূহৰ ভিতৰত ভূগৰ্ভৰ ভিতৰত কি ধৰণে কয়লা খনন কৰা হয় তাৰ এটা মডেল আছে। এই মডেলটো ভূগৰ্ভৰ তলত আছে আৰু ইয়াত ব্ৰিটিছ শাসন কালত কি পদ্ধতিৰে খনন কৰা হৈছিল তাৰ আৰ্হি স্থাপন কৰাৰ লগতে ৰেলৱে ট্ৰেকৰ জৰিয়তে কি ধৰণে ভূগৰ্ভৰ পৰা তেল ওপৰলৈ অনা হৈছিল সেই সম্পৰ্কত আৰ্হি প্ৰদৰ্শন কৰা হৈছে। আনহাতে এই ভূগৰ্ভৰ তলৰ নিচেই কাষতে পাহাৰৰ ভিতৰৰ পৰা কি ধৰণে খনন কৰি কয়লা অনা হয় তাৰ এটা মডেলো স্থাপন কৰা হৈছে। মিউজিয়ামটো ব্ৰিটিছ যুগৰ কয়লা খননৰ লগত জড়িত বিভিন্ন যন্ত্ৰপাতি সা সৰঞ্জাম আৰু ব্ৰিটিছ যুগৰ বিভিন্ন কাৰিকৰী সা সঁজুলি সংৰক্ষণ কৰি ৰখা হৈছে। দেওবাৰ বন্ধবাৰ সেই দিনটোৰ বাহিৰে সকলো দিনতে মিউজিয়ামটো খোলা থকা হয়। মিউজিয়ামৰ প্ৰৱেশদ্বাৰত 20 টকা মূল্যৰ দৰ্শকৰ বাবে মূল্য নিৰ্ধাৰণ কৰা টিকট ক্ৰয় কৰি আগ্ৰহী দৰ্শক পৰ্যটকে এই মিউজিয়ামটো প্ৰত্যক্ষ কৰিব পাৰে। এই মিউজিয়ামৰ তাতে এখন সৰু উদ্যান স্থাপন কৰা হৈছে। সেই উদ্যানে পাৰ্কখনৰ সৌন্দৰ্য বিশেষভাৱে বৃদ্ধি কৰিছে।